নমস্কাৰ ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মৰমৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আপোনালোক সকলোৱে আজি ৰাতিপুৱাৰ পৰা গুড নিউজটো পাই পেলাই আপোনালোকৰ মনটো বহুত হেপী আৰু আপোনালোক সকলোৰ কাৰণে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ আপোনালোক সকলোৱে জানে যে অহাকালি 9টা বজাত 3,02,420টা ষ্টুডেণ্টে হায়াৰ ছেকেণ্ডাৰী এক্সাম দিছিলে ছাত্ৰ ছাত্ৰীসকলে আৰু তেওঁলোকৰ ৰিজাল্টৰ ডেট আৰু টাইমটো ঘোষণা কৰিলে মাননীয় অসমৰ শিক্ষামন্ত্ৰী মহোদয়ে তেওঁৰ ফেচবুক পেজত আৰু সেই বিষয়ে আপোনালোক সকলোৱে হয়তো জানে কিন্তু অহাকালি যেহেতু আপোনালোকৰ ৰিজাল্টটো যে দিব এতিয়া আপোনালোকে ৰিজাল্টটো সোনকালে কেনেকৈ চাব পাৰি ইয়াৰ আগতো মই আপোনালোক সকলোৰ কাৰণে ষ্টুডেণ্টসকলৰ কাৰণে এই ভিডিঅ'টো মই এনেকৈ ভিডিঅ' এটা প্ৰস্তুত কৰিছোঁ ডেমো হিচাপে আপোনালোকে গৈ পেলাই চাব পাৰিব কিন্তু মই এই ভিডিঅ'টোতে আকৌ এবাৰ আপোনালোক সকলো ছাত্ৰ ছাত্ৰীকে ক'ব বিচাৰিছোঁ যে তোমালোকে সোনকালে ৰিজাল্টটো কেনেকৈ উলিয়াব পাৰিবা মই আপোনালোকক মুখ্যমন্ত্ৰী মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ যিটো ফেচবুক পেজ আছে তাত গৈ পেলাই অফিচিয়েল নটিফিকেশ্যন যিটো আছে সেই নটিফিকেশ্যনটো আপোনালোকে চাব পাৰিবা আৰু ahsec.assam.gov.in ৱেবছাইট আৰু assamresult.in তেনেধৰণৰ বহুকেইটা ৱেবছাইট মুকলি কৰা হৈছে সেইকেইটা ৱেবছাইটত আপোনালোকে ৰিজাল্টটো উলিয়াব পাৰিব গতিকে আপোনালোকে সোনকালে ৰিজাল্টটো উলিয়াবৰ কাৰণে টাইমৰ আগত যদি আপোনালোকৰ 9টা বজা টাইম দিয়া হৈছে আপোনালোকে 8:30 পৰা ট্ৰাই কৰা আৰম্ভ কৰিব 8:30 পৰা আপোনালোকে ৱেবছাইটটোত ভিজিট কৰিব ৱেবছাইটটোত ভিজিট কৰি পেলাই আপোনালোকে কি কৰিব ৱেবছাইটটোৰ তাতে দেখুৱাব যে 9টা বজাত আপোনালোকৰ ৰিজাল্টটো ডিক্লেয়াৰ হ'ব বুলি তাতে যাবলৈ নিদিব সেই পেজটো খুলি পেলাই তোমালোকে বহি থাকিবা আৰু মোবাইল দি পেলাই ৰিফ্ৰেছ কৰি থাকিবা ৰিফ্ৰেছ কৰিলে কি হয় সেই পেজটোৰ ভিতৰত তোমালোক সোমাই থাকিবা যেতিয়া ৰিজাল্টৰ টাইম ঘোষণা 9টা বজাৰ লগে লগে বা 9টা বজাৰ 2-3 মিনিট 4 মিনিট আগত তোমালোকৰ সেই ৱেবছাইটটো খোল খাই যাব আৰু ৱেবছাইটটো খোল খোৱাৰ লগে লগে অটোমেটিকলি তোমালোকে নিজৰ ৰিজাল্টটো সোনকালে উলিয়াব পাৰিবা আৰু ৰিজাল্টটো কেনেকৈ উলিয়াবা তোমালোক সকলোৱে জানা নিজৰ এডমিট কাৰ্ডৰ যিটো এডমিট নম্বৰ যিটো আছে ৰোল নম্বৰ চেণ্টাৰ কোড আৰু ৰোল নম্বৰ যিটো আছে সেইটো তোমালোকে এণ্টাৰ কৰি পেলাই নিজৰ ৰিজাল্টটো চাব পাৰিবা এতিয়া তোমালোক সকলো ছাত্ৰ ছাত্ৰী এই ভিডিঅ'টো চাইছা কিন্তু কোনে এক্সপেক্টেশ্যন কিমান কৰিছা যে তোমালোকৰ পাৰ্চেণ্টেজটো কিমান আহিব ভিডিঅ'ৰ তলত কমেণ্ট কৰি জনাবা কিন্তু আৰু এটা বিষয় গুৰুত্বপূৰ্ণ বিষয় জনাব বিচাৰিছোঁ যিবিলাক ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিব সেই পাছ কৰা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে মেইন এটা উদ্দেশ্য থাকে সকলো ছাত্ৰ ছাত্ৰী যে হায়াৰ ছেকেণ্ডাৰী পাছ কৰিলে তেওঁলোকে এখন স্কুটি লাভ কৰা স্কুটিৰ সম্পূৰ্ণ আপডেটবিলাক পাবৰ কাৰণে আমাৰ ওয়েলেছ অসম চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আমি আপোনালোক সকলোকে তেনেধৰণৰ ইনফৰমেশ্যনবিলাক দি থাকোঁ